মিনিট ৰবা গাখীৰ গিলাচ খাই যোৱা মই এতিয়া গাখীৰ নাখাওঁ দেই মোৰ দেৰি হ'ব যাবা ৰবা লোৱা দিনটোৰ কাৰণে ওলাই যাবা ব্ৰেকফাষ্টটো ভালকৈ নকৰিলা গাখীৰ গিলাচ খাই লোৱা দেৰি নহয় দিয়া বিপিনে তোমাক থৈ আহিব নহয় খাই লোৱা মা মই এতিয়া সৰু ছোৱালী হৈ থকা নাই তুমি এনেকৈ খাবলৈ কিয় জোৰ কৰি থাকা তুমি যিমানেই ডাঙৰ নোহোৱা মাইনা মোৰ কাৰণে তুমি সদায় সৰু ছোৱালীৰ দৰে মাক দেউতাকৰ কাৰণে সন্তানৰ বয়স কেতিয়াও নাবাঢ়ে জানানে নাজানা জানো জানো সকলো জানো এতিয়া তোমাৰ এইবোৰ ইমোচনেল কথা শুনি থাকিলে মোৰ দেৰি হ'ব মই যাওঁ যোৱা বিপিন দা মোৰ দেৰি হৈছে মই কেতিয়াৰ পৰা ৰেডি হৈ আছো ব'লা বিপিন আহোঁতে দোকানৰ পৰা মালখিনি আনিবলৈ নাপাহৰিবা বাৰু আহা মা বাই বাই কি হ'ল হিমাংশু আজিকালি দেখোন তুমি মোৰ বাবে সময় দিব নোৱাৰা হৈছা আগতে মই মাতিলে একদম টাইমত আহিছিলা আজিকালি প্ৰায় দেৰি কৰা কি হ'ল কোনোবা বেলেগ ছোৱালীৰ লগত কিবা নে মোক তোমাৰ আমনি লগা হৈছে তুমিও যে কি কথাবোৰ ভাবি থাকা তোমাৰ বাহিৰে এই জনমত মোৰ আন কাৰো কথা ভাবিবলৈ মন নাযায় সম্পৰ্ক কৰাটো দূৰৰে কথা আৰু তুমি কি নাজানা মই তোমাক কিমান ভাল পাওঁ হ'ব দিয়া এতিয়া মোক তেল মাৰি থাকিব নালাগে তেল মৰা নাই সঁচাকৈ কৈছোঁ আৰু এইকেইদিন মই কিবা এটা কামত ব্যস্ত হৈ আছোঁ সেইকাৰণে অলপ দেৰি হৈছে আচলতে মোৰ বিজনেছটো অলপ ডাঙৰ কৰিব বিচাৰোঁ সেইকাৰণে মই এটা লোন এপ্লাই কৰিছোঁ সেই লোনটোৰ কামতেই দৌৰি থাকিব লগা হৈছে আৰু এইবোৰ মই কিয় কৰিছোঁ জানানে কিয় কাৰণ অতি সোনকালে মই তোমাক বিয়া পাতিব খুজিছোঁ আৰু বিয়াৰ পাছত আমাৰ জীৱনটো যাতে সুখেৰে কটাব পাৰোঁ সেইকাৰণে এই ব্যৱস্থাবোৰ কৰি থৈছোঁ বুজিলা তুমি আকৌ আন ছোৱালীৰ কথা ক'ব আহিছা তেতিয়াহ'লে কোৱাচোন তুমি মোক কেতিয়াকৈ বিয়া পাতিবা মই ঘৰতে বুঢ়ী হৈ যোৱাৰ পিছত নহয় অতি সোনকালেই মই মা দেউতাৰ লগত কথা পাতিছোঁৱেই মাহঁতে কৈছে 1-2 মাহৰ ভিতৰত তেওঁলোকে মোৰ বিয়াৰ প্ৰস্তাৱ লৈ তোমালোকৰ ঘৰলৈ যাব সঁচাই সঁচাই বিপিন দা বিপিন দা কি হ'ল বিপিন নয়নাহঁতৰ ঘৰত থাকি ডাঙৰ দীঘল হোৱা এটা ঘাট মাউৰা ল'ৰা বিপিনৰ দেউতাকে নয়নাৰ দেউতাকৰ অফিচত চকীদাৰ হিচাপে কাম কৰিছিল বিপিনৰ দেউতাক নয়নাৰ দেউতাকৰ অতি বিশ্বাসী আছিল প্ৰথমতে বিপিনৰ মাক ঢুকাল
আৰু তাৰ পাছত এটা এক্সিডেণ্টত বিপিনৰ দেউতাকো ঢুকাই থাকিল কেও কিছু নোহোৱা বিপিনক নয়নাৰ দেউতাকে ঘৰলৈ লৈ আনি মৰমেৰে তুলি তালি ডাঙৰ দীঘল কৰিলে সৰুৰে পৰা বিপিনে নয়নাৰ লগত একেলগে খেলা ধূলা কৰি ডাঙৰ হ'ল ডাঙৰ হোৱাৰ পাছত সেই ঘৰখনৰ বহুতো দায়িত্ব চম্ভালা হ'ল বিশেষকৈ গাড়ী চলোৱা কামটো সৰুৰে পৰা নয়নাক স্কুল কলেজলৈ অনা নিয়া বিপিনে নয়নায়ো বিপিনক নিজৰ ককায়েকৰ দৰেই মৰম কৰিছিল কিন্তু বিপিনে কিন্তু নয়নাক প্ৰেমিকাৰ দৃষ্টিৰে চাইছিল সি তলে তলে তাইক ভাল পাইছিল কিন্তু নয়নাৰ প্ৰেমৰ সম্পৰ্ক আছিল হিমাংশুৰ লগত বিপিনে এই কথাটো গম পোৱা নাছিল আৰু এদিন তাৰমানে নয়নে আন কাৰোবাক ভাল পায় মোক ভাল নাপায় কিন্তু সেইটো মোৰ ভুলো হ'ব পাৰে মইতো ভুলো দেখিব পাৰোঁ নাই নাই মই নিজ চকুৰে দেখিছোঁ সেইজন ল'ৰাটো তাইৰ বন্ধু হ'ব পাৰে প্ৰেমিক নহ'ব পাৰে কিন্তু এজন বন্ধুৰ বুকুত আন কোনোবা এজন এনেকৈ সোমাই পৰিব নাই 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 সি নয়নৰ প্ৰেমিকেই হ'ব এটা কি কৰিম মই কেনেকৈ চাই থাকিম ঐ তই কি তাইক সঁচাই ভাল পাৱ নেকি বহুত ভাল পাওঁ তাইক মই বহুত ভাল পাওঁ তাই মোৰ জীৱন তাইৰ অবিহনে মোৰ একো নাই বহুত সপোন দেখিলোঁ তাইক লৈ মই কিন্তু তই যে তাইক ভাল পাৱ এই কথাটো তাইক তই কোনোবা দিনা কৈছনে বাৰু নাই কোৱা মই ভাবিছিলোঁ যে তাই মোৰ অন্তৰৰ কথা বুজি পায় আৰু তাইও মোক ভাল পায় একো বুজি নাপায় এই ছোৱালীবোৰে আৰু বুজি পালেও নুবুজাৰ ভাও ধৰে আৰু তাতে তই কথাটো তাইক এতিয়ালৈকে কোৱাই নাই তাইক কেনেকৈ গম পাব তই ঠিক কথাই কৈছ মই তাইক মোৰ মনৰ সকলো কথা খোলাকৈ কোৱাটো ভাল হ'ব কি হ'ল বিপিনদা গাড়ী ইয়াতে ৰখালা যে গেটৰ ওচৰলৈ নোযোৱা নেকি নহয় মানে তুমি আজি এইকণ খোজকাঢ়ি যোৱা নেকি মই মানে গাড়ীখন ইয়াতে ঘূৰাই ছাৰ্ভিচিং নিব লাগিব আগত আকৌ ট্ৰেফিক জাম আছে গ'লে ফচিব লাগিব দেৰি হৈ যাব হ'ব দিয়া নালাগে যাব মই যাওঁ নয়না হা 1 মিনিট ৰ'বাচোন কি হ'ল কোৱা মানে তোমাৰ লগত মোৰ এটা বিশেষ কথা আছে কি কথা সোনকালে কোৱা মোৰ দেৰি হ'ব মানে নয়না আহা সোনকালে কোৱা মই কৈছোঁ আছোঁ মোৰ দেৰি হৈছে বুলি নহয় মানে আচলতে মই তোমাক ভাল পোৱা নয়না মই তোমাক বিয়া পাতিব খোজোঁ কি কেইবোৰ তুমি কি কথা কৈছা বিপিনদা তোমাৰ মগজে ঠিকেই কাম কৰি আছেতো সঁচাই নয়না মই তোমাক সৰুৰে পৰা ভাল পাওঁ মই তোমাক কিমান ভাল পাওঁ সেইটো কথা মই তোমাক এইটো মুহূৰ্তত ক'ব নোৱাৰিম কিন্তু তুমি ইমানে জানি লোৱা যে তোমাৰ নাম নোলোৱাকৈ মই উশাহো নলওঁ সৰুৰে পৰা কেৱল মই তোমাৰ কথা ভাবিছোঁ তোমাক দেখিছোঁ তোমাক লৈ মই সপোন দেখিছোঁ এক মুহূৰ্ত মই তোমাৰ কথা নহ'বকৈ থকা নাই তোমাৰ অবিহনে মোৰ জীৱন বৃথা নয়না কোৱা তুমি মোক ভাল পোৱা নে অঁ বিপিনদা মই তোমাক ভাল পাওঁ বহুত ভাল পাওঁ কিন্তু এজন দাদা হিচাপে তুমি যিদৰে ভাবিছা সেইদৰে নহয় আৰু মই ভাবি আচৰিত হৈছোঁ যে তুমি মোৰ কথা এনেকৈ ভাবিব পাৰিলা যে মোৰ নিজকে বৰ লাজ লাগি গৈছে তুমি আৰু মই
সৰুৰে পৰা একেলগে খেলা ধূলা কৰি ডাঙৰ দীঘল হৈছোঁ আৰু তোমাক মই সদায় দাদাৰ দৃষ্টিৰে চাই আহিছোঁ। মা দেউতাহঁতে তোমাক নিজৰ ল'ৰাৰ দৰে তুলি তালি ডাঙৰ দীঘল কৰিছে। মোক কিমান বিশ্বাসত তোমাৰ লগত মা দেউতাহঁতে সকলোলৈ পঠাই দিয়ে আৰু তুমি মোক বিয়া কৰোৱাই নিজৰ ঘৈণী কৰাৰ সপোন দেখিলা। তোমাৰ লাজ নালাগিলেনে এইবোৰ কথা ভাবিবলৈ? ভাবাচোন মা দেউতাহঁতে জানিলে কিমান দুখ পাব। তোমাৰ এই কথাটোৱে তেওঁলোকৰ অন্তৰত তেওঁলোকৰ বিশ্বাসত কিমান আঘাত দিব সেইটো জানানে? আৰু শুনা, মই হিমাংশুক ভাল পাওঁ আৰু তাৰ লগতে মই বিয়া হ'ম। সিও মোক বহুত ভাল পায়। আমাৰ দুটাৰ সম্পৰ্কৰ কথা মা দেউতাহঁতে জানে। অতি সোনকালে আমাৰ বিয়া হ'ব। তুমি তোমাৰ মগজুৰ পৰা সেই লেতেৰা চিন্তাবোৰ উলিয়াই দিয়া। মোক এইবোৰ কথা যি ক'লা চাবা যাতে মা দেউতাহঁতে এইবোৰ কথা গম নাপায়, নহ'লে বহুত সাংঘাতিক ঘটনা হৈ যাব। মই চাওঁ, মোৰ দেৰি হৈছে আৰু আজিৰ পৰা তুমি মোক অনা-নিয়া কৰিব নালাগে। মই নিজে অহা যোৱা কৰিম। নয়না, নয়না শুনা, নয়না। মই তোমাক ভাল পোৱা নাই। মই তোমাক বিয়া পাতিব খোজো। তোমাৰ লাজ নালাগিলেনে এইবোৰ কথা ভাবিবলৈ? মই হিমাংশুক ভাল পাওঁ আৰু তাৰ লগতে মই বিয়া হ'ম। মই কি নয়নাক ভাল পাই সঁচাকৈ ভুল কৰিছোঁ নেকি? কাৰোবাক সঁচা অন্তৰেৰে ভাল পোৱাটো জানো ভুল? মইতো তাইৰ বাহিৰে আন কোনো ছোৱালীক চকু তুলি চোৱা নাই। কিয় নুবুজিলে তাই মোৰ সঁচা মৰমক? মই পাহৰিব পাৰিম জানো নয়নাক? আৰু তাইক কোৱাৰ দৰে এইটো এটা বেয়া সপোন বুলি তাইৰ প্ৰতি থকা মৰমক, তাইক লৈ ৰচা সপোনবোৰক পাহৰিব পাৰিম জানো? এনেদৰে চৰম অশান্তিত বিপিনে দিনবোৰ পাৰ কৰিব ধৰিলে। এইবোৰ ঘটনাৰ ঠিক এমাহৰ পিছতে হিমাংশুৰ মাক দেউতাক নয়নাহঁতৰ ঘৰলৈ আহিল হিমাংশু আৰু নয়নাৰ বিয়াৰ কথা পাতিবলৈ। হিমাংশুৰ মাক দেউতাকৰ আগমনে বিপিনৰ অশান্তি আৰু বৃদ্ধি কৰি দিলে। ল'ৰা ছোৱালীয়ে ইটোৱে সিটোক পচন্দ কৰি থৈছে যেতিয়া আমিনো আৰু কি ক'ম? হয় হয়, আপুনি একেবাৰে ঠিক কথাই কৈছে। আজিকালি ল'ৰা ছোৱালীৰ বাবে মাক দেউতাকৰ দৰা কইনাৰ চোৱাৰ সৌভাগ্যই নহয়। সকলো সিহঁতে আগতীয়াকৈ ঠিকেই কৰি থয়। যিয়ে নকওঁ কিয়, আমাৰ হিমাংশুৱে কিন্তু বৰ ধুনীয়া ছোৱালী পচন্দ কৰিছে দেই। এই ক্ষেত্ৰত আমাৰ ছোৱালীজনীও জানো কম? হিমাংশুটো বৰ ধুনীয়া আৰু ভাল ল'ৰা। তাৰমানে আপোনালোকে আমাৰ ল'ৰাক পচন্দ কৰিছে? নিশ্চয় নিশ্চয়, আজিৰ দিনত হিমাংশুৰ দৰে ভাল ল'ৰা এটা পাওঁ বুলিয়ে পাব নোৱাৰি নহয়। হিমাংশু আৰু নয়নাই আগৰে পৰা ইটোৱে সিটোক জানে আৰু আমাৰ দুই ঘৰে মন মিলিছে যেতিয়া, এতিয়া ভাল দিন এটা চাই বিয়াৰ দিন ঠিক কৰিলেই হয়, নে কি কয়? হয় হয়, আপুনি ঠিক কথাই কৈছে। হিমাংশু, মই তোমাক কথা এটা কোৱাই নাই নহয়। কি কথা? বৰ ডাঙৰ কথা, শুনিলে তুমি আচৰিত হৈ যাবা। হয় নেকি? কোৱাচোন। আমাৰ যে বিপিন দা, আমাৰ ঘৰত যে থাকে, অঁ। মাজতে এদিন মোক বিপিন দাই প্ৰপ'জ কৰি দিলে নহয়। কি? তেওঁ বোলে সৰুৰে পৰা মোক ভাল পায়, মোৰ অবিহনে বোলে জীয়াই থাকিব নোৱাৰে। তুমি কি ক'লা? মই আৰু কি ক'ম, প্ৰথম দিনা ঠিকছে কথা শুনাই দিলোঁ। কেইদিনমান পিছত মনটো বেয়া লাগিল, সেইবাবে ভালদৰে বুজাই ক'লোঁ। এতিয়া চাগে নিজে ভুলটো বুজি পাইছে। বৰ আচৰিত কথা। তাকেইতো, মই সৰুৰে পৰা তেওঁক নিজৰ দাদা বুলি ভাবি আহিছোঁ আৰু তেনেকুৱা ব্যৱহাৰো কৰি আহিছোঁ। কিয় যে তেওঁৰ মনলৈ এইবোৰ কথা আহিল ক'বই নোৱাৰোঁ। বাদ দিয়া এইবোৰ কথা। থাকেই এনেকুৱা টাইপৰ কিছুমান পাগল মানুহ,
ওপৰেদি এটা দেখাই তলে তলে বেলেগ কিবা এটা ভাবি থাকে। আৰু সময়মতে বিয়া নহ'লে ভাল মানুহবোৰৰো মগজুৰ বিকৃতি ঘটে। চিন্তা নকৰিবা, আমাৰ বিয়াৰ পাছত চব ঠিক হৈ যাব। সঁচাই তুমি বহুত ভাল হিমাংশু, সেইবাবে মই তোমাক বহুত ভাল পাওঁ। এই ময়ো নয়না তোমাক বহুত ভাল পাওঁ। বিপিন দা কি কৰিছা এইবোৰ? পাগল হৈছে নেকি? এতিয়া দেখুৱা নাই, কিন্তু অতি সোনকালে হ'ম। মই তোমাক আনৰ হ'বলৈ যাব দিব নোৱাৰোঁ নয়না। তুমি যদি সঁচাকৈ আনৰ হৈ যোৱা তেন্তে সঁচাকৈ মই পাগল হৈ যাম। মই নিজকে বুজাবলৈ বহুত চেষ্টা কৰিছোঁ কিন্তু পৰা নাই। তোমাৰ অবিহনে মই এইজনে জীয়াই থাকিব নোৱাৰোঁ নয়না। তুমি এইবোৰ আকৌ আৰম্ভ কৰিছা? মোৰ বিয়ালৈ আৰু কেইদিন বাকী আছে, আৰু তুমি? তেতিয়াহ'লে মই কি কৰিম কোৱা? মোৰ হাতত একো উপায় নাই। তোমাৰ বাহিৰে মোৰ এই মগজুৱে বেলেগ চিন্তা কৰিবলৈ শিকা নাই। মোৰ এই মনটোৱে সদায় তোমাকে বিচাৰে। চোৱা বিপিন দা, মই তোমাক কিমান বাৰ ক'ম যে মই তোমাক সেইটো দৃষ্টিৰে কেতিয়াও চোৱা নাই। আৰু সঁচাকৈ যদি আমাৰ দুটাৰ মাজত তেনেকুৱা কিবা এটা সম্পৰ্ক থাকিলে হয়, তথাপিও এই সময়ত সেই কথাটো মোৰ কাৰণে কোনো মূল্য নাথাকিলে হয়। নাই নাই, এইটো দেৰি হোৱা নাই না, এতিয়াও সময় আছে। ব'লা আমি দুটা কৰিবলৈ পলাই গুচি যাওঁ, আৰু আমি বেলেগ ঠাইত গৈ ধুনীয়াকৈ সংসাৰ কৰিম। ব'লা নয়না, ব'লা। মোৰ হাত এৰি দিয়া, আৰু মোৰ শেষ কথা শুনা। মই হিমাংশুকে মই ভাল পাওঁ, আৰু উৰেটো জীৱন তাকে ভাল পাই থাকিম। তাৰ লগতে বিয়া হ'ম। নহয় নয়না, মই তোমাক নয়না। মোৰ ৰাস্তা এৰি দিয়া। ওরে জীবন নয়না। লাহে লাহে বিপিনে মানসিক স্থিৰতা হেৰুৱাবলৈ ধৰিছিল। সি নয়নাক অত্যন্ত ভাল পাইছিল, আৰু সেইকাৰণে প্ৰথমৰ পৰাই নয়নাই হিমাংশুক ভাল পোৱা কথাটো সি মানি ল'ব পৰা নাছিল। নয়নাৰ বিয়াৰ প্ৰতিটো কামতে সি যদিও আগভাগ লৈছিল, তেতিয়াও সি নয়নাক নিজৰ কৰি লোৱাৰ সপোনেই দেখি আছিল। কিন্তু সি ভাবি পোৱা নাছিল কেনেদৰে সি নয়নাক নিজৰ কৰি ল'ব পাৰিব। প্ৰতিটো মুহূৰ্ততে অন্তৰ্দ্বন্দ্বত ভুগিছিল। আৰে বিপিন দা, আপুনি ইয়াত কেনেকৈ? তুমি ক'লৈ যাবা? ঘৰত যাবা ন? অঁ চাওঁ এইফালে আছোঁ। কিয়? নামাচোন তুমি, নামা। আপুনি এইবোৰ কি নামাচোন কৰিছে? তুমি, কথা আছে। কিয়? নামা। এইফালে কিয় নিছে? এইফালে আছোন তুমি। কি কথা? এটা কথা আছে। কি কথা? এটা কথা আছে তোমাৰ লগত। কি কৰিছে? ভাল পোৱা তোমালোক চব ইয়াৰ পৰা গুচি যোৱা। নয়নাৰ লগত মোৰ এটা বিশেষ কথা আছে। কি হ'ল বিপিন দা? তুমি সেহেঁত দুজনীক এনেকৈ যাবলৈ দিলা যে? আৰু মোৰ লগত তোমাৰ কি বিশেষ কথা আছে?
শুনা নয়না, তোমাৰ আৰু মোৰ যি প্ৰেম সেয়া সেয়া প্ৰকৃত প্ৰেম। আমি সৰুৰে পৰা ইটো সিটোক জানো, বুজি পাওঁ, ভাল পাওঁ, নহয় জানো? কোনো হিমাংশুই আমাৰ এই প্ৰেম নোহোৱা কৰিব নোৱাৰে, কেতিয়াও নোৱাৰে। মই জানো, মই তোমাক যিমান ভাল পাওঁ সিমানখিনি ভাল তুমি মোক পোৱা। কেৱল পৰিস্থিতিৰ কবলত পৰি হিমাংশুৰ সেই মিছা প্ৰেমৰ তলত বন্দী হৈ তুমি মোক পাহৰি যাবলৈ চেষ্টা কৰিছা, মোৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰিছা। কিন্তু তুমি চিন্তা নকৰিবা, মই তোমাক আঁতৰি যাবলৈ নিদিওঁ। তুমি সদায় মোৰ লগত থাকিবা, মোৰ লগত। এই হিমাংশুক পাহৰি যোৱা তুমি তাক। সি কি বুজি পাব সঁচা প্ৰেম কি? ব'লা অমৃত কৰিবলৈ পলাই যাওঁ। ৰ'বা, আৰু এক খোজো আগুৱাই নাহিবা। আৰু শুনা, তোমাক মই ভাল পোৱা দূৰৰে কথা, তোমাক মই ঘিণ কৰোঁ, ঘিণ। আৰু মোৰ জীৱনত যদি হিমাংশু নাথাকিলে হয়, তেতিয়াও মই তোমাক কোনো পধ্যে ভাল নাপালো হয়। তাৰমানে তুমি মোৰ লগত বিয়া নোহোৱা, মোৰ লগত তুমি পলাই নোযোৱা? মই মৰি গ'লেও তোমাৰ দৰে বিশ্বাসঘাতক মানসিক ৰোগী এটাৰ লগত বিয়াত নবহো। আৰু যদি মই কওঁ তুমি যাৰ লগত বিয়া হোৱাৰ সপোন দেখি আছা সি ইতিমধ্যে মৰি গৈছে, তাক মই মাৰি পেলাইছো, তেতিয়া তুমি তেতিয়াহ'লে মোকো মাৰি পেলোৱা তুমি। বিপিন দা, তুমি সঁচাই কৈছা? তুমি সঁচাকৈ হিমাংশুক মাৰি পেলাইছা? মাৰি পেলাইছো তাক মই, সি কিয় আহি সোমাব আমাৰ মাজত? কিহে পাইছিল তাক আমাৰ মাজত সোমাবলৈ? সেইকাৰণে আঁতৰাই পঠালো, মাৰি পেলাইছো তাক মই, মাৰি পেলাইছো। তেতিয়াহ'লে মোকো মাৰি পেলোৱা তুমি, তাক মাৰাৰ দৰে মোকো মাৰি পেলোৱা তুমি। তথাপি মই তোমাক ঘিণ কৰোঁ। মই তোমাৰ কেতিয়াও নহওঁ, মই তোমাৰ কেতিয়াও নহওঁ, মই তোমাৰ। ঠিক আছে, মই তোমাকো মাৰি পেলাম, তাক মৰাৰ দৰে মই তোমাকো মাৰি পেলাম, চবকে মই মাৰি পেলাম, নিজকো মাৰি পেলাম, তোমাকো মাৰি পেলাম, মই তোমাকো মাৰি পেলাম, মই তোমাক। অৱশেষত অস্থিৰ বিপিনে নয়নাকো হত্যা কৰে। নয়নাক হত্যা কৰাৰ কিছু সময় পিছতে আৰক্ষীয়ে তাক গ্ৰেপ্তাৰ কৰে আৰু মহামান্য আদালতে হিমাংশু আৰু নয়নাক হত্যা কৰাৰ অপৰাধত বিপিনক ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ ধাৰা মতে যাৱজ্জীৱন কাৰাদণ্ড বিহে। কিন্তু সি সম্পূৰ্ণৰূপে নিজৰ মানসিক ভাৰসাম্যতা হেৰুৱাই পেলাইছিল আৰু সেইকাৰণে আদালতে তাক মানসিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বৰ্তমান সি তাতেই আছে। এতিয়াও সি নয়নাৰ নাম লৈ চিঞৰি থাকে। এনে এটি সত্য অপৰাধৰ কাহিনীলৈ মই পুনৰ উপস্থিত হ'ম পৰৱৰ্তী খণ্ডত। সদায় সজাগ আৰু সচেতন থাকক আৰু অপৰাধৰ সন্মুখীন হওক সাহসেৰে।